বাইক চলাই তো এনেকুৱা ল'ৰাবোৰ এক্সিডেন্ট হৈ মৰিব না আৰু কোনোবা বেলেগে মৰিব আৰু সেই তো জোহার গাইস সবাইকে আর মোর নতুন একটা ভিডিও মে তোদেরকে স্বাগতম জানাই। ভিডিওটা হবে অ্যাক্সিডেন্ট উপরে হাঁদের মুই লাগি ডিমু খঙিয়াকে লাগি আর কথাটা হলো অ্যাক্সিডেন্ট এটা হলো একদম কলিয়াপানী আর আঠাবাড়ি মাজত তিনটা বাহনে মানে সংঘর্ষ হল। প্রথমটো হল বেটারি রিক্সা আর বাইক বাইক এখন আৰু লগতে বলেৰো আছিলে। তাত বাইকওয়ালাজনে বাইক চালকজনে ইমানে দ্ৰুত গতিত আহিলে যে তিনিওটাৰ মাজত এনেকুৱা এটা খুন্দা খালে তাৰ ডিঙিটো ছিঙি গ'ল। ভাবকচোন বাৰু, ডিঙিটো ছিঙা অলপ কথা নেকি বাৰু? এইটো বৰ ডেঞ্জাৰ ঘটনা ঘটিলে আৰু এনেকুৱা ঘটনা যাতে নেক্সট বাৰ নঘটক। তো তাৰ কাৰণে মই আপোনালোকক সতৰ্কবাণী জনাইছো যে বাইক চলালে এটা লিমিটত চলাব, মানে লাহে লাহে চলাব এটা লিমিটত। যদি বেছি লিমিট কৰে তো দেখিলে নহয় কি ঘটনা ঘটিলে। তো আপোনালোকক ভিডিওটো মই প্লে কৰি দিছোঁ, অকণমান চাওক, তাৰ পৰা কিবা এটা বুজি লওক যে বাইক স্পীডত চলাব নালাগে। এই মানুহটো কৰে কিহত আহিছিলে সেইটো লাগিব নহয়। ঘটনাটো এই কলিয়াপানী আৰু আঠাবাৰীৰ মাজতে হৈছে। কি হৈছে বুলি ভাবিছোঁ? এইটো বাইক আৰু বেটেৰী এখন গাড়ী আৰু বেটেৰী ৰিক্সাৰ মাজত বাইকখনৰ মাজত হৈছে বুলি শুনিছোঁ, কিন্তু আমিও সম্পূৰ্ণভাৱে নাজানো। এতিয়া আমি কলৈপেটা আমাৰ তাতে লগালগ খবৰ পৰা মানুহক প্ৰথমতে আমি আহিলোঁ, আহি পিনে দেখিছোঁ মানে একদম ইয়াত এটা বেয়া চিটুৱেশ্যন, যিটোত মানে এজন মানুহৰ মানে ডিঙিটো সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ গৈছে আৰু বহুত দূৰত গৈ পিনে হেৰিটো পৰি আছে, কি বুলি কয় ডেড বডিটো, আৰু এডোখৰ জেগাত মানে মুণ্ডত পৰি আছে। সেইজন মানুহ কিহত আহিছে বুলি ভাবিছিলে মানে? সেইজন মানুহ কিহত আহিছে আমি ইমান ভালকৈ গম নাপাওঁ, কিন্তু এখন বাইক কিন্তু খুব অলপ আগতে আমাৰ সেইফালেদি আমি তাতে কাৰ্যসূচীত লাগি আছিলোঁ, দলীয় কাৰ্যসূচীত লাগি আছিলোঁ, কিন্তু সেই মুহূৰ্ততে কিন্তু আমি দেখিছোঁ যে একদম পূৰা স্পীডত এখন বাইক কিন্তু আহিছে এইফালেদি। মই বোলে আহি থাকোঁতে ঘৰ পাইছিলোঁ আৰু অকণমান দূৰ থাকিলে সেই কলিয়াপানীৰ মাজতে ইমান বাইক দুখন মানে এখন মানে ইমান স্পীড আহিছে। মোৰ নিজৰ ছাইডত থাকোঁতো মোক মাৰিলে, মোৰ বেটেৰী এতিয়াও খালত পৰি আছে। মই দুখ পাইছোঁ হাতে, এই দেখিছে আপোনালোকে টেষ্ট এইফালে কঁকালটো দুখ পাইছোঁ। ইমানে স্পীড আহিছে মানে ভয়ানক স্পীড, মানে একদম ভাবিব নোৱাৰোঁ। বেটেৰী ৰিক্সা খুন্দিলে মানুহ এতিয়া যিজন মানুহ যে আপোনাৰ ডিঙিটো যে নাই সেইজন কিহত আছিলে? সেইজন মানে বাইকতে আছিলে বুলি মই ক'ব পাৰিম। মানে মইতো মোক মাৰি পঠাই দিলে বাইকখনে, মানে বাইকখনতে আছিল বুলি মই ক'ব লাগিব। মানে কেলৈ কৈছোঁ, ইমানে স্পীড মানে ভয়ানক স্পীড, মানে মোক মাৰি দিছে। মই একদম নিজে অকণো একো ক'ব নোৱাৰোঁ সেইটো। মই নিজে পৰি মানে ঠিক হৈ গ'ল। তাত ৰখি আছিলো মই, তাৰপৰা বলেৰ এইফালে বেটেৰী এখন গৈছে আৰু বলে বাইকখন চুচৰাই ডাইৰেক্ট লৈ আহিছে এইডোখৰ পৰা। মোৰ অকলে তোৰ ভয়টো কি হৈছে? গাড়ী এখন ডাইৰেক্ট মাৰিছে ৰাইট চাইড। তই টেনশ্যন ল'বি, তই ঠিক ন ভাই, প্লিজ তই হেৰি নকৰিবি, তোৰ অ'কে আছে। বাইকখন চুচৰাই ইয়াৰ পৰা লৈ আহিছে ডাইৰেক্ট, মানে ধৰ ন। তই ইয়াত বহি দে ভাই, তই ইয়াত বহি দে, তই একো টেনশ্যন নল'বি। আঠাবাড়ি একটা মানুহ লগ রে ফোন কর ফোন কৰিম ধৰ না এক ধৰ মানে ফোন কর তোৰ নাম্বাৰ আছে নাই? একো টেনশ্যন আৰে ভাই, তোৰ টেনশ্যন নল'বি। তোৰ এতিয়া আহিছে, পুলিচ আহিছে, তই একো টেনশ্যন নল'বি, গম পাইছা? তোৰ ভয়টো বহুত মানে এইটো একো টেনশ্যন নল'বি। ইটা লৈ গৈছিলে গাড়ীটো, এইফাল পাইছিলে ইটা লৈ আহিছিলে, এইফাল ইটা লৈ আহিছিলে, এইফাল